নমস্কাৰ আপোনালোকে চাই আছে অসমৰ দিবলৈ মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ চিপাঝাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা চিপাঝাৰ দুমনিচকীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা এখন 12 চকীয়া ট্ৰাক আৰু সিলিন্ডাৰ ভৰ্তি বাহনৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ কেইবাটাও সিলিন্ডাৰ বিস্ফোৰণ হোৱাৰ পৰা কথোপকথন ৰক্ষা পৰিছে অঞ্চলটোৰ ৰাইজ 12 চকীয়া ট্ৰাকখনৰ নম্বৰ হ'ল AS01 RC 1084 আৰু সিলিন্ডাৰ ভৰ্তি ট্ৰাকখনৰ নম্বৰ হ'ল AS01 RC 1444 বৰজনাইছো চিপাঝাৰ দুমনিচকীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ানক পথ দুৰ্ঘটনা সিলিন্ডাৰ ভৰ্তি ট্ৰাক আৰু 12 চকীয়া ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ কেইবাটাও সিলিন্ডাৰ বিস্ফোৰণ হোৱাৰ পৰা কথোপকথন ৰক্ষা পৰিছে অঞ্চলটোৰ ৰাইজ 12 চকীয়া ট্ৰাকখনৰ নম্বৰ হৈছে AS01 RC 1084 আৰু সিলিন্ডাৰ ভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে AS01 RC 1444 নিউজ ডেস্ক ৰিপোৰ্ট অৰুণোদয় অসম আহি আছিলো পাছত এই গাড়ী ডালাবটি গাড়ীটো ইফালৰ পৰা আহি আছে গাড়ীটো মানে এনেকৈ আহি আছে মানে নিজৰ ৰাস্তা এৰি কিনে মোৰ ৰাস্তাত এনেকৈ টেঢ়া বেঢ়াকৈ খাপৰ নিচিনা আহি আছে তো খাপৰ নিচিনা আহি থাকোঁতে কি হ'ল গাড়ীটো মই ইয়াত ষ্টাৰ্ট কৰি থিয় কৰাই দিলোঁ থিয় কৰি দিয়ে আহি কিনে সি মাৰিয়ে দিলে মানে ক'ত যাব আহিছিল আপোনালোকে চিলিণ্ডাৰ লৈ ৰঙাপৰা ক'ৰ পৰা আহিছিল গুৱাহাটীৰ পৰা কেইটামান বজাত হৈছে ঘটনাটো 5টামান বজাত ৰাতিপুৱা 5টামান বজাত মানে তাৰ কিবা ড্ৰাইভাৰ চলোৱা নাছিলে এইটো ডালাবটিৰ হেণ্ডিমেন চলাই আছিলে হেণ্ডিমেনক দুখ পাইছে অলপ মই গৈ পিনে সুধিছোঁ কৈ আছে মই চলাই আছোঁ তো এই ড্ৰাইভাৰজন চলালেতো তাক দুখ নালাগিলে হয় সেইকাৰণে হেণ্ডিমেনক লাগিছে আপোনালোকৰ কাৰোবাৰ কিবা হৈছে নেকি মোৰ একো হোৱা নাই মই অকলে আছিলোঁ আপুনি অকলে আছে মোৰ একো হোৱা নাই